মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 9ৰ অতি গুৰুত্বপূৰ্ণ এটা পাৰ্ট চেপ্টাৰ নম্বৰ 6 সেই পাৰ্টটো একচুৱেলি জ্যামিতি পাৰ্ট আৰু জ্যামিতি মানেতো অলপ টান হয় এই চেপ্টাৰটো। তাৰে ভিতৰত আমি কিছুমান টপিকছ ল'ম যিবিলাক বিৰাটেই ইম্পৰ্টেণ্ট সিহঁতৰ ফাইনেল এক্সামৰ কাৰণে। তো সেনেকুৱা টপিকছ কেইটামান বাছি ল'ম। তাৰে আজি প্ৰথম ভিডিঅ' চেপ্টাৰ নম্বৰ 6ৰ। তো এইখন ভিডিঅ'ত আমি আলোচনা কৰিব লাগিছোঁ যে উপপাদ্য 6.1 কি কয়। তো একচুৱেলি জ্যামিতি বস্তুটো একচুৱেলি উপপাদ্য জানিব লাগিব আৰু উপপাদ্যৰ নলেজ যদি তোমাৰ টোটেলি থাকে তেনেহ'লেহে তুমি জ্যামিতি বস্তুটো ভালকৈ বুজি পাবা। তো প্ৰথম টপিকটো হ'ল প্ৰমাণ কৰা যে যদি দুডাল ৰেখাই পৰস্পৰ কটাকটি কৰে তেন্তে উৎপন্ন হোৱা বিপ্ৰতি শীৰ্ষক কোণবিলাক সমান। তো এইটো যদি আমি প্ৰমাণ কৰিব খোজোঁ তো প্ৰথমতে কি কৈছে, তোমাক কৈছে দুডাল ৰেখাই পৰস্পৰ কটাকটি কৰে। তো দুডাল ৰেখা চাপ'জ এতিয়া এ বি আৰু চি ডি দুডাল ৰেখাই পৰস্পৰ অ' বিন্দুত কটাকটি কৰিছে। তো অ' বিন্দুত কটাকটি কৰিলে তোমাক কৈছে উৎপন্ন হোৱা বিপ্ৰতি শীৰ্ষক কোণবিলাক সমান। উৎপন্ন হৈছে এতিয়া কি, চাৰিটা কোণ আছে, এই 1 2 3 4 চাৰিটা কোণ আছে। বিপ্ৰতীপ মানে সন্মুখী থাকিব লাগিব। তেনেহ'লে এই কোণৰ সন্মুখতো কি হ'ব, এইটো মানে এই কোণ দুটা সমান দেখুৱাব লাগে আৰু এই কোণটো এই কোণৰ সমান বুলি দেখুৱাব লাগে। তো দেখুৱাবলৈ হ'লে এতিয়া মানে ক'ব লাগে এনেকৈ যে এংগেল এ অ' চি মানে এই কোণটো সমান কাৰ হ'ব লাগে, বি অ' ডি এই কোণৰ সমান দেখুৱাব লাগে। আৰু দেখাব লাগে এংগেল এ অ' ডি মানে এই কোণটো কাৰ সমান দেখাব লাগে, এংগেল বি অ' চিৰ সমান দেখুৱাব লাগে। তো এইবাৰ সেই ক্ষেত্ৰত আমি লিখি লৈছোঁ যিহেতু উপপাদ্য এইটো প্ৰমাণ কৰিব লাগে আৰু প্ৰমাণ কৰাৰ ক্ষেত্ৰত এটা বিশেষ সূত্ৰ নামৰ এটা পাৰ্ট আছে, সেইটো লিখিব লাগিব। তো বিশেষ সূত্ৰ কি আছে, তোমাৰ ধৰা হ'ল এ বি আৰু এইটো তুমি যি কৰিছা সেইটো লিখিব লাগিব। এতিয়া ধৰা হ'ল এ বি আৰু চি ডি কি আছে তোমাৰ এই চি আৰু সেই ডি মানে এইখিনি এ বি আৰু চি ডি ৰেখা দুটাৰ পৰস্পৰ অ' বিন্দুত কটাকটি কৰিছে, এইটো ছেদ কৰিছে এইটো তোমাৰ কৰিছে। কৰিছেটো লিখা হোৱা নাই। তো ছেদ কৰিছে। প্ৰমাণ কৰিব লাগে যে এংগেল এ অ' চি মানে কোনটো, এ অ' চি এই কোণটো সমান দেখুৱাব লাগে এংগেল বি অ' ডি মানে এই কোণটো দেখুৱাব লাগে, বিপ্ৰতীপ কোণ। আৰু কি লিখিছে যে এংগেল এ অ' ডি মানে এংগেল এ অ' ডি এই কোণটো এংগেল বি অ' চিৰ সমান দেখুৱাব লাগে। সেইবাৰ চিত্ৰৰ পৰা দেখুৱাব লাগে কি যে এংগেল এ অ' চি আমি জানো কি এডাল ৰেখাৰ ওপৰত দুটা কোণ উৎপন্ন হ'লে সেই কোণ দুটাক আমি এটা কাণটো ৰৈখিক জুৰীয়া কোণ বুলি ক'ব পাৰোঁ। তো এই কোণ দুটা যোগ কৰিলে কিমান ডিগ্ৰী হ'ব, 180 ডিগ্ৰী হ'ব। তো এই ক্ষেত্ৰত কি হ'ব, এংগেল এই চি ডি বাহুৰ ওপৰত এই অ' এ এডাল ৰেখা যি কি কৰিছে এই চি ডি বাহুটোক দুটা কোণত বিভক্ত কৰিছে। এটা হ'ল এংগেল এ অ' চি আৰু এটা আছে তোমাৰ এ অ' ডি। এই দুটা কোণ যদি যোগ কৰা হয় কিমান ডিগ্ৰী হ'ব, 180 ডিগ্ৰী হ'ব। কিয়, ৰৈখিক জুৰীয়া কোণ। তো এই ক্ষেত্ৰত কি হ'ব, এইটো ৰৈখিক জুৰীয়া কোণ হ'ল। এইটো যোগ এ অ' চি যোগ এ অ' ডি ইকুৱেল টু 180 ডিগ্ৰী, ৰৈখিক জুৰীয়া কোণ 1 নম্বৰ। ঠিক তেনেকৈ আকৌ সেনেকৈ লিখিছোঁ এংগেল এ অ' চি ইকুৱেল টু যোগ এংগেল বি অ' চি এই দুটা যোগ কৰিলে কিমান হ'ব, 180 ডিগ্ৰী হ'ব। এইটো কিয় হ'ব, ৰৈখিক জুৰীয়া কোণ। তো এইটো 2 নম্বৰ হ'ল, এটা 1 নম্বৰ হ'ল। ইয়াৰ পৰা কি দেখা যায় যে এইফালে 180 ডিগ্ৰী আছে, এইটো এইফালে 180 ডিগ্ৰী আছে। তো এইখিনি যোগ কৰিলেও 180 ডিগ্ৰী হয়, এইখিনি যোগ কৰিলেও 180 ডিগ্ৰী হয়। মানে ইয়াৰ পৰা কি বুজা গ'ল যে 1 আৰু 2ৰ পৰা পাওঁ এইখিনি সমান এইখিনি। তো আমি লিখিছোঁ, এইখিনি লিখাৰ পিছত দেখা যায় যে এই বাওঁফালেও এ অ' চি আছে, সোঁফালে এ অ' চি আছে। এ অ' চি আৰু এ অ' চি কাটাই দিছোঁ। ইয়াৰ পিছত কিমান থাকিব, ইয়াতে এ অ' ডি সমান বি অ' চি। ইয়াৰ পৰা আমাৰ এটা প্ৰমাণ হৈ গ'ল। এটা প্ৰমাণ হৈছে কি, এ অ' ডি সমান বি অ' চি এইটো প্ৰমাণ হৈছে। এইটো যদি প্ৰমাণ হৈছে তো এইটো প্ৰমাণ হ'ব। আমি সেইকাৰণে লিখিব পাৰোঁ বাৰে নকৰাকৈ লিখিব পাৰোঁ যে সেইদৰে দেখুৱাব পাৰি যে এংগেল এ অ' চি
AOC মানে কোনটো এংগেল AOC সমান এংগেল BOD এইটো দেখাব পাৰি তো এইখিনিয়ে প্ৰমাণিত হ'ল তো ভিডিঅ' এইখিনিতে ভাল লাগিলে লাইক কৰিবা কমেণ্ট কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা